উজনি অসমৰ পৰা মিয়া চাফাই কাৰ্যসূচী মিয়া মানে চাফাই অভিযান ইহঁতে আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ অসাংবিধানিক কাৰ্যকলাপ তেওঁলোকে কৰিবলৈ কেনেকৈ সাহস পালে? চৰকাৰ ক'ত হৈ আছে? চৰকাৰে কি কৰি আছে? চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা ল'ব লাগে। মিয়াক সুৰক্ষা চৰকাৰৰ দিয়াটো দায়িত্ব। ইতিমধ্যে যি ধৰণে মাৰোৱাৰীসকলক সুৰক্ষা চৰকাৰে দিছিলে ঠিক তদ্ৰুপ মিয়াক কিন্তু সুৰক্ষাৰে এই চৰকাৰে দিব লাগিব। কোনো এটা মিয়াৰ যদি কোনো ধৰণৰ বিশৃংখলা হয়, কোনো ধৰণৰ ক্ষতি হয়, শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে যদি মিয়াৰ অসুৰক্ষিত হয়, তেনেহ'লে কালি দিনাখন শৃংখল চলিহা আৰু চৰকাৰখনে জগৰীয়া হৈ থাকিব। আমি চৰকাৰখনক আমি জানিবলৈ বাধ্য হ'ম যে এই শৃংখল চলিহাৰ ইহঁতৰ টীমটোৱে বিজেপিৰ বি টীম হৈ কাম কৰি আছে আৰু বিজেপিৰ লগত এওঁলোকৰ মিতি ৰালি থকাৰ কাৰণে এওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যকলাপ আৰম্ভ কৰিছে। মিয়া যদি আপোনালোকৰ বাংলাদেশীয়ে হয় তেনেহ'লে আপোনালোকে কিয় ইমান অসহায় স্বীকাৰোক্তি কিয় দিব লাগে? আপোনালোকে পঠাই নিদিয়ক কেলে? মিয়াক বাংলাদেশী বুলি যদি আপোনালোকে ভাবিছে তেনেহ'লে পঠিয়াই দিয়ক বাংলাদেশত, পঠিয়াই দিয়ক আপোনালোকে তাক জমা কৰি দিয়ক। ৰাজহুৱা স্থানত মিয়া মাতি আনি যদি বাংলাদেশী হৈ থাকে ৰাজহুৱা স্থানত জমা কৰক, জমাওক। আপোনালোক আমি গৰিহণা জনাইছোঁ আপোনালোকৰ এনেকুৱা মানসিকতাক, আপোনালোকে জমা কৰক। কিন্তু আপোনালোকক মই পুনৰবাৰ জনাইছোঁ ওলামা কাউন্সিল অফ অসমৰ পৰা আপোনালোকে শান্তি শৃংখলা আপোনালোকে বিনষ্ট নকৰিব। মিয়াসকলে কাম কৰিব গৈছে, মিয়াসকলে খাটি খাব জানে। আপোনালোকৰ নিচিনা চাদা তুলি খাব নাযায়। আপোনালোকৰ নিচিনা অমুকৰ পৰা 10 টকা তামুকৰ পৰা 20 টকা এই চাদা তুলি চুৰি বন্দুক দেখুৱাই পেলাই আপোনালোকৰ নিচিনা সেই চাদা তুলি নাখায়। মিয়াই কাম কৰি খায়, মিয়াই খাটি খাবলৈ জানে। গতিকে মিয়াসকল আজি বিভিন্ন কামত বিভিন্ন আপাৰ আছামত বিভিন্ন জেগাত তেওঁলোকে নিয়োজিত হৈ আছে। তেওঁলোকৰ শাৰীৰিক সুৰক্ষা, মানসিক সুৰক্ষা, আৰ্থিক সুৰক্ষা দিয়াৰ চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে এনে ক্ষেত্ৰত আমি ওলামা কাউন্সিল অফ অসমৰ তৰফৰ পৰা চৰকাৰক নিজৰ দায়িত্ব আদায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে আনহাতেদি যদি চৰকাৰে এইখিনি দায়িত্ব পালন নকৰে তেনেহ'লে আমি জানিবলৈ বাধ্য হ'ম 30টা জনগোষ্ঠীয় কিবা এটা সংগঠন বুলি ক'বলৈ কৈ আছে। তেওঁলোকে যে বিজেপিৰ বি টীম হৈ কাম কৰিছে এই কথাটো নিশ্চিত। কাৰণ এই কথাটো আমি নিশ্চিতভাৱে জানো যে মিয়া বাংলাদেশী নহয়, মিয়া বাংলাদেশী নহয়। মিয়াক আপোনালোকে NRC ল'লে, মিয়াৰ ডি ভোটাৰ ল'লে আৰু কিমান পৰীক্ষা কৰিব আপোনালোকে মিয়াক, আৰু কিমান পৰীক্ষা কৰিব আপোনালোকে মিয়াক লৈ পেলাই। গতিকে আমি মিয়া যদি বাংলাদেশী আছে কোনোবা স্থলত আপোনালোকে দিয়ক তাক জব কৰি, তাক নি পেলাই ৰাজহুৱা স্থানত ফাঁচি দি পেলাই তাক মৃত্যুবৰণ কৰক। বা আপোনালোকৰ যে মোদী ডাঙৰীয়াৰ মিতিৰালি আছে বাংলাদেশৰ লগত তাক পঠাই দিয়ক। আমাৰ কোনো দ্বিমত নাই, আমাৰ ক'বলগা একো নাই। যদি আনহাতেদি যদি তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকৰ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক সুৰক্ষা প্ৰদান কৰা আমাৰ কৰ্তব্য আৰু দায়িত্ব। আজি ঢিঙৰ কাণ্ড লৈ পেলাই আপোনালোকে ইমান হুলস্থুল কৰিছে। মংগলদৈ কাণ্ড কোনে কৰিছে? মংগলদৈৰ ঘটনা হোজাইত সেই টিউশ্যন শিক্ষকজনে কি কৰিছে? হোজাইৰ টিউশ্যন শিক্ষকজন, মই নাম নলওঁ কাৰণ নাম ল'লে ক'ব সেয়া তেওঁলোকে কোনোবাই হিন্দু মুছলমান কৰিছে, এওঁলোকেও তাত ৰহণ সানিছে, আমি নাম নলওঁ। গতিকে অভিযুক্ত বা যিসকলে দোষী বা কাম কৰিছে, বেয়া কাম কৰিছে, তাত কোনো জাত পাত ৰহণ সানিব নালাগে, জাত পাত আনিব নালাগে। যোনে বেয়া কাম কৰিছে বেয়াই তাক মানে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। কোনে মনা কৰিছে আপোনালোকক? আমি কাকো মনা কৰা নাই। আপোনালোকে তেওঁলোকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। ঢিঙৰ সেই কুকৰ্মৰ লগত যিজন অভিযুক্ত, মূল অভিযুক্ত ইতিমধ্যে মৃত্যুবৰণ কৰিছে। এনেকৈ আপোনালোকে অসমৰ ৰাইজে, অসমৰ 3 কোটি মানুহে বাট চাই আছে যে আপোনালোকে সেই হোজাইত যিজন অভিযুক্ত বা সেই মংগলদৈৰ যিজন অভিযুক্ত তেওঁলোকক কেতিয়া এনকাউণ্টাৰ কৰিব তাৰ কাৰণে অসমৰ ৰাইজে কিন্তু বাট চাই আছে। ঘৃণনীয় কাণ্ড সংঘটিত হৈছে আৰু ঢিঙৰ অভিযুক্ত মূল অভিযুক্তজন পুখুৰীত পৰি ছুইচাইডেই কৰিছে বা পুলিচে মাৰিয়ে তাত পৰিকল্পিতভাৱে তাত মাৰি পেলাইছে আমি নাজানো। কিন্তু কথা হ'ল সেই ঘটনাটো মাৰ নৌজাওঁতেই ইতিমধ্যে বিভিন্ন স্থানত আকৌ হিন্দু হওক বা মুছলমানেই হওক এনেকুৱা ধৰণৰ ৰেপ কেছত এতিয়া নতুনকৈ যেনে প্ৰতিযোগিতা আৰম্ভ হৈছে। গতিকে আমি সদৌ অসম ওলামা কাউন্সিল অফ অসমৰ তৰফৰ পৰা আমি এই ঢিঙৰ কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে যিসকল লগত তেওঁলোকৰ সেই দোষীজনৰ লগত আৰু যিসকল আছে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আনহাতেদি দেখা গৈছে যে এই ঢিঙৰ কাণ্ডটোৰ পৰা
একাংশ মানুহে ইয়াত বিভিন্ন ধৰণৰ হিন্দু মুছলমান ৰহণ সানিছে, মিয়া বুলি ৰহণ সানিছে। আজি আমি উজনি অসমৰ বিভিন্ন স্থানৰ নিউজ পৰ্টেলত আমি দেখা পাইছোঁ, নিউজ চেনেলত দেখা পাইছোঁ, উজনি অসমৰ পৰা মিয়া চাফাই কাৰ্যসূচী, মিয়া মানে চাফাই অভিযান ইহঁতে আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ অসাংবিধানিক কাৰ্যকলাপ তেওঁলোকে কৰিবলৈ কেনেকৈ সাহস পালে? চৰকাৰ ক'ত হৈ আছে? চৰকাৰে কি কৰি আছে? চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা ল'ব লাগে। মিয়াক সুৰক্ষা চৰকাৰৰ দিয়াটো দায়িত্ব। মিয়াক যি ধৰণে ইতিমধ্যে যি ধৰণে মাৰোৱাৰীসকলক সুৰক্ষা চৰকাৰে দিছিলে, ঠিক তদ্ৰুপ মিয়াক কিন্তু সুৰক্ষাৰ এই চৰকাৰে দিব লাগিব। কোনো এটা মিয়াৰ যদি কোনো ধৰণৰ বিশৃংখলা হয়, কোনো ধৰণৰ ক্ষতি হয়, শাৰীৰিকভাৱে, মানসিকভাৱে, আৰ্থিকভাৱে যদি মিয়াৰ অসুৰক্ষিত হয়, তেনেহ'লে কালি দিনাখন শৃংখল চলিহা আৰু চৰকাৰখনে জগৰীয়া হৈ থাকিব। আমি চৰকাৰখনক আমি জানিবলৈ বাধ্য হ'ম যে এই শৃংখল চলিহাৰ ইহঁতৰ টীমটোৱে বিজেপিৰ বি টীম হৈ কাম কৰি আছে আৰু বিজেপিৰ লগত এওঁলোকৰ মিতিৰালি থকাৰ কাৰণে এওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যকলাপ আৰম্ভ কৰিছে। মিয়া যদি আপোনালোকৰ বাংলাদেশীয়ে হয়, তেনেহ'লে আপোনালোকে কিয় ইমান অসহায় স্বীকাৰোক্তি কিয় দিব লাগে? আপোনালোকে পঠাই নিদিয়ক কেলে? মিয়াক বাংলাদেশী বুলি যদি আপোনালোকে ভাবিছে, তেনেহ'লে পঠিয়াই দিয়ক বাংলাদেশত, পঠিয়াই দিয়ক। আপোনালোকে তাক জমা কৰি দিয়ক। ৰাজহুৱা স্থানত মিয়া মাতি আনি যদি বাংলাদেশী হৈ থাকে, ৰাজহুৱা স্থানত জমা কৰক, জমাওক। আপোনালোক আমি গৰিহণা জনাইছোঁ আপোনালোকৰ এনেকুৱা মানসিকতাক, আপোনালোকে জমা কৰক। কিন্তু আপোনালোকক মই পুনৰবাৰ জনাইছোঁ, ওলামা কাউন্সিল অফ অসমৰ পৰা আপোনালোকে শান্তি শৃংখলা আপোনালোকে বিনষ্ট নকৰিব। মিয়াসকলে কাম কৰিব গৈছে, মিয়াসকলে খাটি খাব জানে। আপোনালোকৰ নিচিনা চাদা তুলি খাব নাযায়। আপোনালোকৰ নিচিনা অমুকৰ পৰা 10 টকা, তামুকৰ পৰা 20 টকা এই চাদা তুলি চুৰি বন্দুক দেখুৱাই পেলাই আপোনালোকৰ নিচিনা সেই চাদা তুলি নাখায়। মিয়াই কাম কৰি খায়, মিয়াই খাটি খাবলৈ জানে। গতিকে মিয়াসকল আজি বিভিন্ন কামত, বিভিন্ন আপাৰ আছামত বিভিন্ন জেগাত তেওঁলোকে নিয়োজিত হৈ আছে। তেওঁলোকৰ দৈহিক মানে দেহাৰ যি সুৰক্ষা, শাৰীৰিক সুৰক্ষা, মানসিক সুৰক্ষা, আৰ্থিক সুৰক্ষা দিয়াৰ চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে এনে ক্ষেত্ৰত আমি ওলামা কাউন্সিল অফ অসমৰ তৰফৰ পৰা চৰকাৰক নিজৰ দায়িত্ব আদায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে আনহাতেদি যদি চৰকাৰে এইখিনি দায়িত্ব পালন নকৰে, তেনেহ'লে আমি জানিবলৈ বাধ্য হ'ম আৰু যে আজি এই 30টা জনগোষ্ঠীয় কিবা এটা সংগঠন বুলি কৈ আছে, তেওঁলোকে যে বিজেপিৰ বি টীম হৈ কাম কৰিছে এই কথাটো নিশ্চিত। কাৰণ এই কথাটো আমি নিশ্চিতভাৱে জানো যে মিয়া বাংলাদেশী নহয়, মিয়া বাংলাদেশী নহয়। মিয়াক আপোনালোকে NRC ল'লে, মিয়াৰ ডি ভোটাৰ ল'লে, আৰু কিমান পৰীক্ষা কৰিব আপোনালোকে মিয়াক, আৰু কিমান পৰীক্ষা কৰিব আপোনালোকে মিয়াক লৈ পেলাই। গতিকে আমি মিয়া যদি বাংলাদেশী আছে কোনোবা স্থলত, আপোনালোকে দিয়ক তাক জব কৰি, তাক নি পেলাই ৰাজহুৱা স্থানত ফাঁচি দি পেলাই তাক মৃত্যুবৰণ কৰক। বা আপোনালোকৰ যে মোদী ডাঙৰীয়াৰ মিতিৰালি আছে বাংলাদেশৰ লগত, তাক পঠাই দিয়ক। আমাৰ কোনো দ্বিমত নাই, আমাৰ ক'বলগা একো নাই। যদি আনহাতেদি যদি তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকৰ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক সুৰক্ষা প্ৰদান কৰা আমাৰ কৰ্তব্য আৰু দায়িত্ব। আজি ঢিঙৰ কাণ্ড লৈ পেলাই আপোনালোকে ইমান হুলস্থুল কৰিছে। মংগলদৈৰ কাণ্ড কোনে কৰিছে? মংগলদৈৰ ঘটনা হোজাইত সেই টিউশ্যন শিক্ষকজনে কি কৰিছে? হোজাইৰ টিউশ্যন শিক্ষকজন, মই নাম নলওঁ, কাৰণ নাম ল'লে ক'ব সেয়া তেওঁলোকে কোনোবাই হিন্দু মুছলমান কৰিছে, এওঁলোকৰ তাত ৰহণ সানিছে, আমি নাম নলওঁ। গতিকে অভিযুক্ত বা যিসকলে দোষী বা কাম কৰিছে, বেয়া কাম কৰিছে, তাত কোনো জাত পাত ৰহণ সানিব নালাগে, জাত পাত আনিব নালাগে। যোনে বেয়া কাম কৰিছে, বেয়াই তাক মানে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। কোনে মনা কৰিছে আপোনালোকক? আমি কাকো মনা কৰা নাই। আপোনালোকে তেওঁলোকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। ঢিঙৰ সেই কুকৰ্মৰ লগত যিজন অভিযুক্ত, মূল অভিযুক্ত ইতিমধ্যে মৃত্যুবৰণ কৰিছে। এনেকৈ আপোনালোকে অসমৰ ৰাইজে অসমৰ 3 কোটি মানুহে বাট চাই আছে যে আপোনালোকে সেই হোজাইত যিজন অভিযুক্ত বা সেই মংগলদৈৰ যিজন অভিযুক্ত, তেওঁলোকক কেতিয়া এনকাউণ্টাৰ কৰিব, তাৰ কাৰণে অসমৰ ৰাইজে কিন্তু বাট চাই আছে।